ইয়াত প্ৰথম ষ্টেটমেণ্টটো কি কৈছে যে দ্য ইষ্টাৰ্ণ ঘাটছ আৰ এ discontinuous mountain range while the western ghats are locally known by different names. Indian Physiographic Divisionত ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটৰ বিষয়ে আপোনালোকে নিশ্চয় পঢ়িছে। এতিয়া আপোনালোকে নিশ্চয় জানে যে যেটো ইষ্টাৰ্ণ ঘাট এটো আপোনাৰ ডিসকন্টিনিউয়াছ মাউণ্টেইন ৰেঞ্জ আৰু ৱেষ্টাৰ্ণ ঘাটটো কি হয় আপোনাৰ এটা কন্টিনিউয়াছ মাউণ্টেইন ৰেঞ্জ আৰু এই ৱেষ্টাৰ্ণ ঘাটক ডিফাৰেণ্ট ৰিজনত লোকেল নামেৰে জনা যায়। ধৰক আপোনাৰ সাহেদ্ৰি ইন নৰ্থাৰ্ণ মহাৰাষ্ট্ৰ, দেন সাহায়া পৰ্বতম ইন কেৰেলা, তাৰপিছত নীলগিৰি মালাই ইন তামিলনাডু, গতিকে ডিফাৰেণ্ট লোকেল নামেৰে জনা যায়। আৰু এটা কথা মন কৰিব যে দ্য ৱেষ্টাৰ্ণ ঘাটছ এক্সটেণ্ড ফ্ৰম দ্য সতপুৰা ৰেঞ্জ সাউথ অফ দ্য তাপ্তি ৰিভাৰ, এটা আপোনাৰ তাপ্তি ৰিভাৰ আছে, দেন ইন দ্য নৰ্থ ইয়াৰ পৰা আৰু একেবাৰে ক'লৈকে এক্সটেণ্ড হৈ আছে কন্যাকুমাৰী ডিষ্ট্ৰিক্টলৈকে অফ তামিলনাডু। ঠিক আছে, এই বস্তুটো মনত ৰাখিব। লগতে কোনকেইখন ষ্টেট কভাৰ কৰি আছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, কেৰেলা এণ্ড তামিলনাডু। অ'কে, তাৰ পাছত আৰু এটা বস্তু মনত ৰাখিব যে এই ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট আহি ক'ত মিল হৈছে নীলগিৰি হিলছত। ঠিক আছে, তাৰ পাছত ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ যিটো হাইষ্ট পিক তাৰ নাম কি হ'ল আনামুদি, আৰু যিটো হিমালয়াৰ বাহিৰত চাওক বস্তুটো ভালদৰে বুজক কি কোৱা আছে যে দ্য পিক অফ আনামুদি ইন কেৰেলা ইজ দ্য হাইয়েষ্ট পিক ইন ৱেষ্টাৰ্ণ ঘাট এজ ৱেল এজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া আউটছাইড দ্য হিমালয়াছ। বস্তুটো ধৰিব পাৰিছে ন, আমাৰ ইণ্ডিয়াৰ যিমানবোৰ হাইয়েষ্ট পিক পাওঁ ক'ত পাওঁ হিমালয়ত পাওঁ, কিন্তু আনাইমুদিটো ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট হয়, কিন্তু আউটছাইড অফ ইণ্ডিয়া আউটছাইড অফ হিমালয়া ইণ্ডিয়াৰ হাইয়েষ্ট পিক হয়। হ'ব, আৰু এইটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হয়। তাৰ পাছত ইট ইজ ওৱান অফ দ্য 8 হটস্পট অফ বায়'লজিকেল ডাইভাৰ্চিটি ইন ৱৰ্ল্ড। চাওক মই অলপমান সৰু সুৰা ইনফৰমেশ্যন দি দিছোঁ, বাকী আপোনালোকে ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ বিষয়েতো পঢ়িব লাগিব, ইয়াৰ ৰেইনফল পেটাৰ্ণ, ইয়াৰ ক্লাইমেটলজি কেনেকৈ হৈছিলে, কাৰণ এইটো ব্লক মাউণ্টেইনছ হয়, এইখিনি পঢ়াব গ'লে বহুত সময় লাগিব। ঠিক আছে, তথাপি এতিয়া প্ৰথম ষ্টেটমেণ্টটো আমি কি পালোঁ কাৰেক্ট পালোঁ, ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্টেই হ'ল হয়নে, কাৰণ ইয়াত লিখা আছে দ্য ইষ্টাৰ্ণ ঘাটছ এণ্ড দ্য ৱেষ্টাৰ্ণ ঘাটছ মিট ইচ আদাৰ এট নীলগিৰি হিলছ, ত' both 1 and 2 কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে লৰ্ড কেনিং ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া। য়েছ, ইজি কুৱেশ্যন। লৰ্ড কেনিং হেড ইন্ট্ৰডিউচ পৰ্টফলিঅ' ছিষ্টেম 1961ত কৰিছিলে হয়নে, চ' both 1 and 2 ইজ কাৰেক্ট, আৰ কাৰেক্ট। তাৰপাছত চাওক যোৱাকালি আমি ঔৰংজেবৰ ওপৰত পঢ়িছিলোঁ, আৰু এই কুৱেশ্যনটো ইজি কুৱেশ্যন, অলপমান যদি আপোনালোকে গেছ কৰে আৰামছে কৰিব পাৰিব। ঠিক আছে, এইটো কৰক হ'ব। নেক্সট কুৱেশ্যন, ইয়াতে আপোনাক কি কৈছে, চ'জ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য ফলোয়িং ডাইনেষ্টিজ অফ দিল্লী চালটানেট। প্ৰথম কোনটো আছিলে স্লেভ ডাইনেষ্টি, তাৰপিছত কোনটো আহিছিলে খিলজি, য়েছ খিলজি, তাৰপিছত তুগলক, তাৰপিছত কি আহিব লোধি। চ' ঠিক আছে 1423 আছে নেকি, 1423 য়েছ আছে 1423, ঠিক আছে ন। ইয়াতে আপোনাৰ ট্ৰেভেলাৰৰ নাম দিয়া আছে আৰু এইফালে কোনখন কাউণ্ট্ৰিৰ পৰা আহিছিলে, এইটো সহজ কুৱেশ্যন। ইবান বাটুতা জানে ক'ৰ পৰা আহিছিলে মৰক্কো, ফাহিয়ান ক'ৰ পৰা চাইনা, মাৰ্কো পোলো ইটালী, আল বেৰুনি ক'ৰ পৰা পাৰ্চিয়া। ঠিক আছে, সেইটো আপোনালোকে মিলাই লওক ক'ত কি হয়। ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড আইডেণ্টিফাই দ্য কাৰেক্ট ফ্ৰম দ্য কোডছ গিভেন বিলো। চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট began with the famous Dandi March led by Mahatma Gandhi, yes, class 9তে পাইছিলে। In the Lahore session of the Indian National Congress, the demand of Purna Swaraj was placed. Okay, demand of Purna Swaraj আমি লাহোৰ সেশনত পাইছিলো কিমান চনত 1929 নে 30, কমেন্ট কৰক। তাৰপাছত the Samparan Satyagraha of 1970 was the first Satyagraha movement led by Mahatma Gandhi, yes. তাৰপাছত দীনদয়াল উপাধ্যায় is the author of book The Indian War of Independence, কোনে লিখিছিলে বি ডি সাভাৰকাৰ, নম্বৰটো ভুল হৈ আছে, এইটো বি ডি সাভাৰকাৰে লিখিছিলে দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স। গতিকে 1, 2 and 3 কাৰেক্ট আছেনে ক'ৰবাত, 1, 2 and 3 কাৰেক্ট। তাৰ পাছত এইটো সহজ, মই দুটা সহজ কুৱেশ্যন দিছোঁ কৰিবৰ কাৰণে, প্ৰেক্টিছ কুৱেশ্যন। ঠিক আছে, নাও ৰিগাৰ্ডিং দ্য সত্ৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট। সত্ৰছ ইন আছাম impart education and knowledge about a fulfilling life. Satras also impart knowledge on ethics and socio-cultural ideals. ঠিক আছে, এইটো কাৰেক্ট হয়। চাওক মই এটা কথা কওঁ, আমাৰ বৈষ্ণৱাইট মুভমেণ্টৰ যিটো চিৰিজ আছে সেইটো ভিডিঅ'জ দিয়া আছে, সেইটো চাব পাৰে। এই কুৱেশ্যনটো কৰাৰ আৰু এটা ট্ৰিক্স আছে, এই ষ্টেটমেণ্ট কেইটা যদি আপোনাৰ খেলি মেলি লাগে
এৰি নিদিব কাৰণ 3 নম্বৰ ষ্টেটমেণ্টটো চাওক ইয়াত কি সৰি 2 নম্বৰ ষ্টেটমেণ্টটো চাওক ইয়াত কি কৈছে শ্ৰীমন্ত শংকৰদেৱ এষ্টাব্লিছড দ্য ফাৰ্ষ্ট সত্ৰ এট বৰপেটা এইটো ভুল হৈ আছে ক'ত কৰিছিলে বৰদোৱাত গতিকে চাওক চাওক য'ত য'ত 2 আছে ন কাটি দিয়ক ইয়াত 2 আছে এইটো নহয় ইয়াতো 2 আছে এইটো নহয় ইয়াতো 2 আছে এইটো নহয় থাকিলে এটাই তো অপশ্যন চি হ'বই লাগিব 1 3 and 4 তো ইয়াত যদি অলপমান খেলি মেলি লাগে যদি এনেকুৱা কুৱেশ্যন ইন ফিউচাৰ পায় পৰীক্ষাত তো এৰি থৈ নাহিব চাব ষ্টেটমেণ্ট কেইটা পঢ়িব ক'ৰবাত নহয় ক'ৰবাততো হিন্স পাই যাব ঠিক আছে বাকী 3 and 4 correct. The Hotras work both as seats of religious learning and as a residential school. Yes, the Hotras are the living centers of Sankariyat heritage and culture. Correct. ঠিক আছে so এনেকে আপোনালোকে অলপমান ট্ৰিক্স লগাই হিন্টছ লৈ কুৱেশ্যনবোৰ কৰিব পাৰিব Next question yet কৈছে যে consider the following statement with regards to the people of the Indus Valley civilization. Okay, which was the Okay, next question yet কৈছে যে consider the following statement with regard to the people of Indus Valley civilization. Wheat was the their staple food asile wheat barley cotton ebru asile logote now horse was not important animal in their life yes horse or bikhoy ami pon asilo ami bullor bikhoy paisilo cattle paisilo hone to horse nasile so edu correct hobo statement correct not question was not an important animal so disposal of dead took place through burial yes lothalot ami paisilo mohenjodor paisilo different type of burial practice ami paisilo to etu correct 3 number correct tar pasot pottery's wheel was not in use আরে এটাতো ইউজ কৰা হৈছিলে বিখ্যাত আছিলে তো এটো ভুল হৈ আছে তো 1 2 and 3 কারেক্ট আছে নে কৰবাত yes 1 2 and 3 কারেক্ট আমি কারেক্ট কৰিছে নে ইনকারেক্ট কৰিছে ওকে কারেক্ট কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস এণ্ড আইডেন্টিফাই দ্য ইনকাৰেক্ট এবাৰ আকৌ সুধিছে আমাক ইনকাৰেক্ট সুধিছে ঠিক আছে নাম্বাৰ 1 to streamline and resolve and make land revenue service more accessible to citizens the mission Basundhara was conceptualized in Assam yes correct the mission Basundhara was initiated to settle land to all landless person of the state of the Assam হয় জানো ন তো একেবাৰে ল্যান্ডলেস পিপলক ল্যান্ড দিয়া এটো মেইন এম নহয় গতিকে এটো ভুল হৈ আছে তাৰপিছত যদি চাই the third edition of Mission Basundhara was launched in the month of October 2024 yes eto correct then the Mission Basundhara has also aimed to reduce the unemployment in the state of Assam kiba link ase nai ভুল গতিকে আমাৰ কারেক্ট কোনটো 1 and 3 only 1 and 3 only আছে নে অপশনত আছে বাট আমাক কি খুদিছে ইনকারেক্ট খুদিছে ঠিক আছে তো প্ৰথম ভুল এটোই কৰি দিব 2 and 3 ওকে সো জানিলেও কিছুমান আনসাৰ কেতিয়াবা ভুল হৈ যাব পাৰে বাকি যেটো থাৰ্ড ভাৰ্জন আহিলে নতুনকৈ মিছন বসুন্ধৰা 3.0 তাৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে আৰু ইয়াতে জানে যে 3.0 এটা ৰিলেক্সড ইন্ট্ৰোডিউস দ্য ৰিলেক্স এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ কমিউনিটিজ such as টি ট্ৰাইব আদিবাসী গোৰ্খা scheduled caste and scheduled tribes members of this community can qualify for benefits by presenting refugee certificate issued before 25 March 1971 তেওঁলোকৰ কাৰণে 3 জেনাৰেশন ক্ৰাইটেৰিয়াটো ফুলফিল নকৰিলো হৈ যাব ঠিক আছে নাও Next question. Yet কৈছে যে identify the chronological order of the following events based on the codes given below. Chronologically সজাব দিছে. So, Fuloguri Dhawa was the first peasant uprising in Assam against British rule. প্ৰথমে কিমান চনত হৈছে এটো জানিব লাগিব মিলাবৰ কাৰণে। কিমানত আছিল 1861 no? Then Moniram Diwan was executed by hanging. কিমানত আছিল 1858 ঠিক আছে। Then first Assamese monthly magazine Orunodoi was published কিমানত আছিলে 1846 হয়নে then Robert Bruce discovered tea plants growing wild in upper Brahmaputra valley কিমান আছিল 1823 so chronologically যদি আমি চাও কি হ'ব so 4 3 2 1 আছে নে কৰবাত 4 3 2 1 yes option D is correct ইয়াত কৈছে যে consider the following statements and identify the incorrect ঠিক আছে অলপমান সাবধান হ'ব কারেক্ট নে ইনকারেক্ট এটো প্ৰথমে ভালৰে চাই লব ওকে তো ভোগেশ্বৰ বৰুৱাৰ ওপৰতে স্টেটমেন্টখিনি দিয়া আছে সেই কাৰণে প্ৰথমে আমি অলপমান ভোগেশ্বৰ বৰুৱাৰ বিষয়ে চাই লওঁ ঠিক আছে আপোনালোকে জানে যে ভোগেশ্বৰ বৰুৱা আছিল প্ৰথমজন অসমীয়া যিয়ে অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰিছিল চনটো লিখি ল'ব 1966 ঠিক আছে আৰু এছিয়ান গেমছ 1966ত তেওঁ গোল্ড মেডেল জয়ী হৈছিল 800 মিটাৰ ৰেচত আৰু 1970 এছিয়ান গেমছতো তেওঁ সিলভাৰ মেডেল জয় কৰিছিলে 4x400 মিটাৰ
ৰিলেট ঠিক আছে গতিকে এই দুটা পইণ্টছ আপোনালোকে খেলিমেলি নকৰিব 1966ত গোল্ড মেডেল 1970ত চিলভাৰ মেডেল আৰু অভিৰিচু স্পৰ্টছ ডে 3 ছেপ্টেম্বৰত প্ৰত্যেক বছৰে তেওঁৰ জন্মদিনত পালন কৰা হয় ঠিক আছে এটা ষ্টেটমেন্টছ কেইটা চাওক ইয়াত কৈছে যে ভোগেশ্বৰ বৰুৱা ইজ এন ইণ্ডিয়ান ফৰ্মাৰ এথলিট এণ্ড কোচ 2 নম্বৰ কৈছে যে ভোগেশ্বৰ বৰুৱা own a gold medal in an 800 meter running event in the 1970 এছিয়ান গেমছ এটো ডাইৰেক্ট ভুল হৈ আছে সেইকাৰণে মই পইণ্টছ খিনি আপোনালোকক দেখুৱালো চ' ক'ত খেলি মেলি লগাই দিব আপোনালোকে নিশ্চয় গম পাইছে নেক্সট যদি ক'ৰবাত এনেকুৱা কুৱেশ্যন সোধে সেইকাৰণে ইয়াত অলপমান সাৱধানতা অৱলম্বন কৰিব তাৰপিছত কৈছে ভোগেশ্বৰ বৰুৱা ওন এ চিলভাৰ মেডেল ইন দ্য 4x100 মিটাৰ এইটোতো ডাইৰেক্ট ভুলেই হৈ আছে ইন ৰিলে ইন দ্য 1966 এছিয়ান গেমছ এইটো ভুল হৈ আছে চ' ইয়াত যদি চাওঁ 4 নম্বৰ ষ্টেটমেণ্টটো ভোগেশ্বৰ বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড হুইচ ৱাজ গিভেন ইন দ্য ইয়াৰ 1966 এইটো কাৰেক্ট ঠিক আছে তো আমাক সুধিছে কি ইনকাৰেক্ট এইটো কাৰেক্ট ইনকাৰেক্ট কি হ'ব আপোনাৰ 2 and 3 অনলি ঠিক আছে ওকে নেক্সট কুৱেশ্যন এইটো ইজি প্ৰথম আপোনালোকে জানে লিষ্ট 1 লিষ্ট আমাক মিলাব দিছে এ অ হিউম ফাউণ্ডাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো D1 যদি চাই D1 দুটা আছে গতিকে অপশ্যন এ আৰু অপশ্যন ডিক আপোনালোকে এলিমিনেট কৰি লওক প্ৰথমে ঠিক আছে বি আৰু চি বাচিব এতিয়া ইয়াত অলপমান বস্তু চাব হা ইয়াত দিয়া আছে ষ্টাৰ্টেড হোম ৰুল লীগ এট পুনা চাওক এনিবেশ্যনটো আছে বাল গংগাধৰ তিলকো আছে গতিকে পুনে যে লিখি দিছে তাৰ অৰ্থ আছে ঠিক আছে তো যদি আপোনালোকক দিয়ে ষ্টাৰ্টেড হোম ৰুল লীগ এট পুনা তেনেহ'লে কোন হ'ব বাল গংগাধৰ তিলক C4 হয়নে C4 দুটাত আছে এতিয়ালৈকে আপোনালোকে এলিমিনেট কৰিব পৰা হোৱা নাই দেন গোপাল কৃষ্ণ গোখলে আপোনালোকে মন কৰিব যে ফাউণ্ডাৰ অফ দ্য ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি 1905ত ঠিক আছে দেন A3 বাছ A3 এটাই আছিলে ন এইটো প্ৰথমে জানা হয়তো আপোনালোকৰ হৈ গ'ল হয় তথাপিও চাই থৈ দিব এনি বেচেণ্ট ফাউণ্ডাৰ অফ দ্য চেণ্ট্ৰেল হিন্দু স্কুল বানাৰস অ'কে নাও কল বাৰাণসী হ'ব এই কুৱেশ্যন আপোনালোকে কৰিব পাৰিছে A3 B2 C4 D1 তাৰ পাছত সুধিছে যে in regard to monetary policy committee MPC consider the following statements number 1 it is constituted under the ministry of finance government of India এটো ভুল হৈ আছে কিহৰ আন্ডাৰত হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া The Union Finance Minister is the chairman of the committee. এটো ভুল হৈ আছে কোন হয় গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক গতিকে how many statement is are correct আমাক কাৰেক্ট সুধিছে ন কি হ'ব neither 1 nor 2 গতিকে আপোনালোকে জানে যে ছটা মেম্বাৰৰ কমিটি হয় তিনজন থাকিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আৰু তিনজন থাকিব RBIৰ পৰা ইনক্লুডিং গভৰ্ণৰ অফ RBI যদি কিবা ডিচিশ্যন ল'ব লগা হয় সেই ক্ষেত্ৰত যদি ড্ৰ হৈ যায় দেন ফাইনেল ডিচিশ্যন কোনে ল'ব ফাইনেল ভোট কোনে কৰিব গভৰ্ণৰ অফ RBI ঠিক আছে চ' চেয়াৰমেন কোন হয় গভৰ্ণৰ অফ RBI which article empowers the president consult the supreme court for its opinion on any matter এটো মনত ৰাখিব যে আৰ্টিকেল 143 আৰু যিবোৰ আৰ্টিকেল নিউজত আছে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আৰ্টিকেল হয় সেইবোৰ মই আজি দিবলৈ চেষ্টা কৰিম গতিকে ভালদৰে চাই যাব ঠিক আছে ওকে ইয়াতে কৈছে যে which landmark case expanded the scope of Article 21 to include the right to privacy. ইয়াত চাওক দুটা বস্তু সোমালে right to privacy কোনটো আৰ্টিকেল আণ্ডাৰ আৰ্টিকেল 21 এনেকৈ যদি কুৱেশ্যন আহে আপোনালোকে কৰিব পাৰিব এইটো মনত ৰাখিব যে KS পুত্ৰস্বামী বৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছ ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে দ্য হাৰুপ মিছাইল ইজ প্ৰাইমেৰিলি ক্লাছিফাইড এজ মনত ৰাখিব যে হাৰুপ মিছাইলটো কি হয় আপোনাৰ সুইচাইড ড্ৰোন বুলি কোৱা হয় ইয়াক ঠিক আছে লইটাৰিং মিউনিশ্যন হ'ব তাৰপিছত ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড select the correct answer from the quotes given below. Number 1, the Brahmo Samaj was founded by Raja Ram Mohan Roy. The Arya Samaj was founded by Dr. Atnaram Pandurang. Parthana Samaj was founded by Dayananda Saraswati. Ramkrishna Mission was founded by Swami Vivekananda. চাওক ইয়াৰ কাৰণে মই এখন আপোনালোকক লিষ্ট দি থৈছো এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব আত্মীয় সমাজ ব্ৰাহ্ম সমাজ ধৰ্ম সমাজ তত্ত্বাৱধানী সমাজ ঠিক আছে তেনেকৈ আপোনাৰ আৰু ইম্পৰ্টেণ্ট আছে প্ৰাৰ্থনা সমাজ ব্ৰাহ্ম সমাজ অফ ইণ্ডিয়া আৰ্য সমাজ থিঅ'চফিকেল ছ'চাইটি গোটেইখিনি এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব মনত ৰাখিবলৈ ট্ৰাই কৰিব কোনটো ইয়েৰত আৰু কোনখন ঠাইত হৈছিলে এইটো চাবলৈ চেষ্টা কৰিব গতিকে ইয়াত যদি আমি চাওঁ বাকী 1 আৰু 4 টো কাৰেক্ট আছে ঠিক আছে 2 আৰু 3 উল্টা কৰি থৈ দিছে হয়নে গতিকে আমাক কাৰেক্ট সুধিছে কি হ'ব 1 and 4 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এইটো চাওক ক'ত গ'ল আৰ্য সমাজ স্বামী দয়ানন্দ আৰু প্ৰাৰ্থনা সমাজ ডক্টৰ আত্মাৰাম পাণ্ডুৰাং ঠিক আছে এতিয়া আপোনাৰ লিষ্ট 1ত কিছুমান ডিজিজৰ নাম দিয়া আছে আৰু লিষ্ট 2ত টাইপছ অফ ইনফেকশ্যন বা কজেছ
ওকে চাওক এতিয়া এইটো জেনাৰেল সায়েন্সৰ কুৱেশ্যন আৰু প্ৰিলিমছতো আপোনালোকে 7টা বা 8টা কুৱেশ্যনছ জেনাৰেল সায়েন্সৰ পৰা পাব এতিয়া গোটেই কেইটা যে জানিব লাগিব তাৰ কোনো কথা নাই মেলেৰিয়া আৰু হেপাটাইটিছ এ আপোনালোকে নিশ্চয় সদায় শুনি থাকে মেলেৰিয়া যদি চাই এইটো এটা পেৰাসাইটিক ডিজিজ ঠিক আছে আৰু হেপাটাইটিছ এ কি হয় আপোনাৰ ভাইৰেল বাকি দুটা যদিও নাজানে অপশ্যনত যাওক A3D1 A3D1 কম্বিনেশ্যন কৰবাত আছে নেকি ইয়েছ A3D1 এটাই আছে গতিকে এই দুটা নাজানিলেও আপোনালোকে এনচাৰটো ওলাই যাব ঠিক আছে কিন্তু যেহেতু এটা প্ৰেক্টিছ কৰি আছে আপোনালোকে নোটবুক লওক আৰু বঢ়িয়াকে লিখি যাওক ওকে নেক্সট কোনোবাটো এক্সামত গোটেই 4টা নিদিলেও ইয়াৰ পৰা কোনোবা এটা ডিজিজ উঠাই লৈ যাব পাৰে এডভান্টেজত থাকিলে ন চ' PYQ বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে নেক্সট কুৱেশ্যন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰজেক্টছ এক্টিভিটিজ হেড নট বিন টেকেন আপ আণ্ডাৰ দ্য আছাম একৰ্ড 1985 ঠিক আছে ছেটিং আপ অফ এ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটোতো লোৱা হৈছিলে ওকে তাৰপিছত যদি চাওঁ ছেটিং আপ অফ নুমলীগড় ৰিফাইনাৰী এইটো আমি আছাম একৰ্ড ৰিফাইনাৰী বুলিয়ে কওঁ ঠিক আছে এই দুটাটো হয়ে বাকী বি আৰু চি অপশ্যন যদি চাই এষ্টাব্লিছমেণ্ট অফ এন আছামিজ চেয়াৰ ইন দ্য চেণ্টাৰ অফ ইণ্ডিয়ান লেংগুৱেজ লিটাৰেচাৰ এণ্ড কালচাৰেল ষ্টাডিজ ইন জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি এইটো ওলোৱা হৈছিলে বাট ছেটিং আপ অফ নগাঁও পেপাৰ মিল এইটো নহয় ঠিক আছে আমাক নট সুধিছে সেইকাৰণে ভালদৰে চাব কি সোধে কাৰেক্ট নে ইনকাৰেক্ট হয় নে নহয় সেইটো আপোনালোকে কুৱেশ্যনত পঢ়ি ল'ব এতিয়া ইয়াত যদি চাই পাটবাউসী সত্ৰ এইটো আপোনালোকে জানে গড়মূৰ সত্ৰ আপোনালোকে জানে দুখন সত্ৰ আহি গ'ল ছত্ৰাচল সত্ৰ আৰু বিষ্ণুপুৰ সত্ৰ ঠিক আছে গতিকে এই দুটা জানিবলৈ ট্ৰাই কৰক বিষ্ণুপুৰ সত্ৰ আপোনাৰ বঙাইগাঁও আৰু ছত্ৰাচল সত্ৰ আপোনাৰ ধুবুৰী ঠিক আছে বাকী পাটবাউসী বৰপেটা গড়মূৰ মাজুলী এই দুটা বস্তুটো আপোনালোকে নিশ্চয় আগৰ ক্লাছত পাইছে গতিকে যিখিনি বস্তু আমি দিয়া নাই সেইখিনি MCQৰ জৰিয়তে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ইয়াতে আপোনাৰ লিষ্ট 1 দিয়া আছে ফেষ্টিভেলছ আৰু লিষ্ট 2 দিয়া আছে ক'ত কোনখন ঠাইত পালন কৰা হয় ওকে জোনবিল মেলা ক'ত হয় এইটো মৰিগাঁও নিশ্চয় আপোনালোকে জানে বাৰে চহৰীয়া ভাওনা জামুগুৰিহাট কমন কুৱেশ্যন আহি থাকে দেন ফেলকন আৰু বুচু ডিমা ক'ত ডিমা হাছাও ফেলকন উমৰাংচু ঠিক আছে চ' আই থিংক আপোনালোকৰ হয়তো কনফিউজন লাগিলে এই দুটাত লাগিব পাৰে মানে আপোনাৰ বুচু ডিমাটো মেইনলি ডিমাচাসকলৰ ফেষ্টিভেল হয় সমগ্ৰ ডিমা হাছাওতে পালন কৰা হয় বাকী ফেলকন যদি ফেষ্টিভেল চাই তেনেহ'লে উমৰাংচু এটা স্পেচিফিক ঠাই আছে ঠিক আছে তো মিলাই ল'ব নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট টি ইন আছাম টিৰ বিষয়ে আপোনালোকে জানে যে টি that Singphos were already familiar with tea before it becomes more widely known. Yes, correct. Bruce brothers are considered to be the pioneers of Assam tea. Yes, also correct. The Assam Company was found in 1835. হয়তো আপোনালোকৰ ইয়াত অলপমান খেলিমেলি লাগিব পাৰে হয়নে আৰু অসমৰ টিৰ বিষয়ে যদি আপোনালোকে চাই তেনেহ'লে আৰু অসমৰ টিৰ বিষয়ে আপোনালোকে সকলোৱে নিশ্চয় জানেই যে ভাৰতৰ যিমানবোৰ ষ্টেটছ আছে তাৰে ভিতৰত অসমে আটাইতকৈ বেছি প্ৰডিউচ কৰে আৰু টোটেল যদি আমি পাৰ্চেণ্টেজ ৱাইজ চাওঁ তেনেহ'লে যিমানখিনি টি প্ৰডাকশ্যন হয় ইণ্ডিয়াত মোৰ দেন 50% আমাৰ অসমতে হয় আৰু গ্ল'বেলি যদি চাওঁ 1/6 টি প্ৰডিউচ ইন আৱাৰ আছাম ঠিক আছে আৰু টি ৱাজ ডিছকভাৰ্ড বাই ৰবাৰ্ট বুছ ইন 1823 তাৰ আগত সিংফৌসকলে জানিছিলে হ'ব আৰু আছাম কোম্পানী ৱাজ ফ্ৰম ইন 1839 জাষ্ট আমি পাই আহিছিলোঁ আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছিল নাজিৰা আৰু 1965ত ইয়াক শ্বিফ্ট কৰা হৈছিল কেলকাতালৈ ঠিক আছে আৰু টিৰ ওপৰত এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে বা বিভিন্ন কাম কাজৰ কাৰণে এই কোম্পানীটো 1839ত বনোৱা হৈছিলে ঠিক আছে তাৰপিছত যোৰহাট টি কোম্পানী ৱাজ ফ্ৰম ইন 1859 এইটো মনত ৰাখিব ঠিক আছে আৰু টুকলাই ৰিচাৰ্চ ষ্টেচন এইটো যোৰহাটত আছে 1911ত বনোৱা হৈছিলে আৰু যিটো গুৱাহাটীৰ টি অকশ্যন চেণ্টাৰ 1970ত এষ্টাব্লিছ কৰা হৈছিলে এই ডেট কেইটা বহুত বেছি গুৰুত্বপূৰ্ণ হয় গতিকে ইয়াৰ পৰা আমি কি পাওঁ যে অপশ্যন 3 ইজ ইনকাৰেক্ট গতিকে অনলি 1 and 2 ইজ কাৰেক্ট বাকী ইয়াতে আপোনাৰ লিষ্ট 1 লিষ্ট 2 মিলাব দিছে ইয়াণ্ডাবু ট্ৰিটি সকলোৱে জানে 1826 ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় কিমান চনত পাব্লিছ হৈছিলে 1846 দেন এষ্টাব্লিছমেণ্ট অফ আছাম মেডিকেল কলেজ কিমান 1947 আৰু যি IMDT এক্ট আছিলে হয়নে 2005ত আনা হৈছিল ঠিক আছে মানে এখন হেৰি কৰা হৈছিলে 2005ত তাক নাইকিয়া কৰা হৈছিলে তাক এনালমেণ্ট কৰা হৈছিলে নেক্সট কুৱেশ্যন ইয়াতে আপোনাৰ ফেমাছ প্লেচ আৰু
ইয়াতে দিয়া আছে যে বেংকস অফ দ্য ৰিভাৰ ৱেৰ চিটুৱেটেড ঠিক আছে মিলাব দিছে ন ইনকাৰেক্টলি মেটচ কোনটো পেয়াৰ ইনকাৰেক্টলি মেটচ হৈ আছে এইটো সুধিছে আমাক প্ৰথম যদি চাই অযোধ্যা গংগা এইটোতো ভুল হৈ আছে অযোধ্যাৰ কাষেৰে কি বৈ গৈছে চাৰায়ু ৰিভাৰ ঠিক আছে এইটো ভুল হৈ আছে আমাক ইনকাৰেক্টলি সুধিছে বাকী আহমেদাবাদ সবৰমতি ঠিকে আছে আহমেদাবাদৰ কাষেৰে সবৰমতি গৈছে আৰু সম্বলপুৰ মহানদী ঠিকে আছে শিলিগুৰি চাওক শিলিগুৰি একেবাৰে তিস্তাৰ পাৰত নাই কিন্তু শিলিগুৰিৰ ওচৰৰে তিস্তা নদী গৈছে ঠিক আছে তো বি চি এন ডি আমি যদি কুৱেশ্যনটো মতে চাওঁ আৰু অপশ্যনৰ মতে যাওঁ তেনেহ'লে ঠিকে আছে এণ্ড ইনকাৰেক্টলি মেটছ অনলি এ হৈ আছে হ'ব ঠিক আছে বাকী অপশ্যন কোড আমি নিমিলে তো আপোনালোকে এইখিনি চাই থ'ব অযোধ্যাৰ কাষৰে চৰাই ৰিভাৰ পাৰ হৈ গৈছে তাৰপিছত যিহেতু তিস্তা ৰিভাৰ আপোনালোকে জানে নিউজত আছে আৰু মই নদীৰ ওপৰত এটা ক্লাছ আনিম তথাপিও এই কুৱেশ্যনটো অলপমান গেছ কৰক আৰু ট্ৰাই কৰক আৰামছে পাৰিব ঠিক আছে অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে মেটছ দ্য ৰিভাৰ উইথ দ্য প্লেচেছ অন দেয়াৰ বেংকছ ইন আছাম যিসকলে প্ৰথমৰ পৰাই আমাৰ চিৰিজসমূহ কৰি আহিছে এটা বস্তু মন কৰিব যে এনেকুৱা কুৱেশ্যন অলপ মডিফাই কৰি ছেম কুৱেশ্যনেই সুধি আছে হয়নে চ' ধনচিৰি বৰাক কলং ভোগদৈ একেবাৰে ইজি আহক বৰাক শিলচৰ বাকী কলং যিসকল নগাঁৱত আছে নিশ্চয় জানেই কলংপৰীয়া নগাঁও ধনচিৰি নুমলীগড় ভোগদৈ যোৰহাট অ'কে আছে ক'ৰবাত A2 B4 C1 D4 sorry D3 okay A2 B4 C1 D3 next question ইয়াত কৈছে যে which of the following is are not parts of the directive principle of state policy DPSP ৰ part নহয় ইউনিফৰ্ম চিভিল কোড ফৰ দ্য চিটিজেন্স UCC আৰ্টিকেল 44 এইটো DPSP ৰ part হয় এইটো হয় প্ৰমোশন অফ ইন্টাৰনেশ্যনেল পিচ এণ্ড সিকিউৰিটি এইটো হয় অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী এইটো হয় বাকী 3 নম্বৰটো যদি চাই ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এইটোতো ফাণ্ডামেণ্টেল ৰাইটছ হয় গতিকে কোনটো আমাক কি কৈছে যে ফলোয়িং ইজ আৰ নট পাৰ্টছ কোনটো হ'ব অনলি 3 আছেনে ক'ৰবাত য়েছ অপশ্যন ডি ইজ কাৰেক্ট হ'ব same question which of the following features of federalism is are not found in the Indian constitutions representation of state পোৱা যায় independent judiciary yes correct division of power between the union and the state government yes federal judiciary পাই জানো নাপায় ঠিক আছে so D হ'ব next question ইয়াত কৈছে যে which of the following fundamental rights are available only to the citizens of India so এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব যে আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে তাৰে দ্য ফাণ্ডামেণ্টেল ৰাইটছ গ্যাৰাণ্টেড বাই আৰ্টিকলছ 15 16 19 29 এণ্ড 30 আৰ এভেইলেবল অনলি টু চিটিজেন্স অফ ইণ্ডিয়া বাকী সকলোৱে লক্ষ্মীকান্ত পঢ়ি মনত ৰাখি থৈ দিছে এইখিনি ফাণ্ডামেণ্টেল ৰাইটৰ আৰ্টিকেল কোনখিনি কি আছে জানে তাৰপিছত কুৱেশ্যনটো আপোনালোকৰ সন্মুখত আছে চ' এইটো নিজে কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আপোনাৰ লিষ্ট 1ত কলেজৰ নাম দিয়া আছে আৰু লিষ্ট 2ত কিমান চনত স্থাপিত হৈছিল এষ্টাব্লিছমেণ্ট হৈছিলে সেইটো দিয়া আছে ঠিক আছে তাৰ আগত আৰু এখন লিষ্ট আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট কিছুমান ইনষ্টিটিউশ্যন গুৱাহাটী ইউনিভাৰ্চিটি 1948ত হৈছিলে গুৱাহাটী হাইকোৰ্ট 1948 কটন কলেজ 1901 তেজপুৰ ইউনিভাৰ্চিটি 1994 আসাম ইউনিভাৰ্চিটি 1994 আসাম মেডিকেল কলেজ 1947 আকাশবাণী গুৱাহাটী কেন্দ্ৰ 1948ত স্থাপিত হৈছিলে টি অকশ্যন চেণ্টাৰ 1970 গতিকে ইয়াৰ পৰা যদি কুৱেশ্যনটো কৰিব যায় তেনেহ'লে আপোনালোকে পাৰিব কটন কলেজ 1901 গুৱাহাটী ইউনিভাৰ্চিটি 1948 আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি 1969 তেজপুৰ ইউনিভাৰ্চিটি 1994 তাৰ পাছত দুটা কুৱেশ্যন দুখন পেপাৰত আহিছে ছেম কুৱেশ্যন অলপমান চেঞ্জেছ কৰি দিছে ইয়াতে চাওক গীতা গোবিন্দ লিষ্ট 1ত দিয়া আছে আপোনাৰ অথৰ লিষ্ট 2ত দিয়া আছে বুকছ অ'কে চৰি লিষ্ট 1ত বুকছ আৰু লিষ্ট 2ত অথৰ অ'কে গীতা গোবিন্দ কোনে লিখিছিলে জয় দেৱা ইণ্ডিকা মেগাস্থানিছ আপোনাৰ পঞ্চতন্ত্ৰ এইটো সকলোৱে জানে বিষ্ণু শৰ্মা আৰু বুদ্ধ চৰিতা কোনে লিখিছিলে আজ ভা গোসা আছেনে ক'ৰবাত কি হ'ব আপোনাৰ A2 এটাই আছে বাকী নাজানিলেও হৈ যাব এটা জানিলেও হৈ গ'ল হয় আৰু এই কুৱেশ্যনটো অলপমান যদি গেছ কৰে অলপমান যদি ক'ৰবাত ক্লিক এটা কৰিব পাৰে তেনেহ'লে নিশ্চয় কৰিব পাৰিব ঠিক আছে এইটো ট্ৰাই কৰক অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট দ্য বৰগীতছ অফ আছাম বৰগীতছ আৰ দ্য songs composed by শংকৰদেৱ এণ্ড মাধৱদেৱ এইটোতো ট্ৰু হয়
বৰগীতছ are the songs which were composed by শংকৰদেৱ only. এইটোতো only নহ'ব কাৰণ শংকৰদেৱ আৰু মাধৱদেৱ দুইজনে ৰচনা কৰিছিলে. বৰগীতছ are the songs which were composed by মাধৱদেৱ only. এইটোও নহয়. Then spiritual songs composed by any Vaishnava saint of Assam are called বৰগীতছ. No. So আমাক কাৰেক্ট সুধিছে ন? অপশ্যন এ ইজ কাৰেক্ট. বাকী আপোনালোকে যিটো আমাৰ বৈষ্ণৱাইট মুভমেণ্টৰ ভিডিঅ' আছে বা ক্লাছ আপলোড কৰা আছে সেইটো মই দি দিছোঁ, চাই ল'ব। তাত আমি কমপ্লিট ডিছকাছ কৰা হৈ আছে এই বস্তুখিনি, ঠিক আছে। বৰগীত, অংকীয়া নাট আৰু যিমানখিনি আছিলে উপাদান সকলোবোৰ কৰা হৈ আছে। নাও ইন দ্য লেটাৰ মেডিয়েভেল লিটাৰেৰী টেক্সট দ্য এনচেণ্ট কামৰূপ ৱাজ ডিভাইডেড ইনটু 4 পিঠাছ অফ দ্য ফলোয়িং। কি আছিলে? ৰত্নপিঠা, কামপিঠা, সুবৰ্ণ পিঠা আৰু সৌমৰ পিঠা, ঠিক আছে। এইটো চাই ল'ব এবাৰ। তাৰপাছত ইয়াত কৈছে যে মেটছ দ্য এপিগ্ৰাফছ ইন লিষ্ট 1 উইথ দ্য ৰুলাৰ্ছ হু ইছুড দেম ইন লিষ্ট 2। লিষ্ট এখন দি দিম, চিন্তা নকৰিব আপোনালোকে, কিন্তু এই কুৱেশ্যনটো মন কৰক যে বাৰগংগা এপিগ্ৰাফ ইছ্যু কৰিছিলে আপোনাৰ ভূতি বৰ্মন, মনত ৰাখিব। নিধানপুৰ ভাস্কৰ বৰ্মন, ঠিক আছে। হায়ুনথাল হৰজৰা বৰ্মন আৰু গাষ্টাল গোপালা বৰ্মন। হ'ব, মিলাই ল'ব ইয়াত কোনটো হয়। তাৰপাছত সুধিছে যে হুইচ অফ দ্য ফলোয়িং পুৰাণছ কণ্টেইনছ ৰেফাৰেঞ্চ টু এনচিয়েণ্ট আছাম। আৰে ক'ত গ'ল? মাৰ্কেণ্ডিয়া, স্কন্দা, নাৰদিয়া, বিষ্ণু গোটেইকেইখনতে পোৱা যায়, ঠিক আছে। 1, 2, 3 and 4